কিতাপৰ বাহিৰৰ পৰা প্ৰশ্ন আহিব নেকি মেট্ৰিকত? যোৱা বছৰ ইংৰাজী আৰু সমাজ বিজ্ঞানত আহিছিল এই কিতাপৰ বাহিৰৰ প্ৰশ্ন। এতিয়া মেট্ৰিক 2026 দিবলৈ গৈ থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে হ'ব এইটো এটা বেয়া হ'ব। কিয়নো লাহে লাহে সকলোবোৰ ছাবজেক্টতে ASSEBA এপ্লাই কৰিব ধৰিছে এইটো পেটাৰ্ণ। এতিয়া তোমালোকে ধৰি থোৱা যে অহা বছৰ বিজ্ঞানৰ কুৱেশ্যন পেপাৰটো তোমালোকে এইটো পেটাৰ্ণ ফ'ল' কৰা দেখিবলৈ পাবা। এতিয়া পেটাৰ্ণটোৰ মূল লক্ষ্য হ'ল যে ছাত্ৰ-ছাত্ৰীৰ এটা চেপ্টাৰৰ ওপৰত কিমানখিনি আণ্ডাৰষ্টেণ্ডিং আছে আৰু সেই ভিত্তিত যাতে পাব লগা জনে মাৰ্কছ। য'ত নেকি আগৰ পেটাৰ্ণ আছিল যে যিয়ে চেপ্টাৰটোৰ টেক্সট কুৱেশ্যন চাইছিল বা প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনবোৰ ছল্ভ কৰিছিল আৰু তেওঁলোকেই নাম্বাৰবোৰ পাইছিল। এতিয়া একচুৱেলি অহা বছৰ সকলো ছাবজেক্টতে আহিব পাৰে এনেকুৱা ধৰণৰ প্ৰশ্ন। এতিয়া যিসকলে কমন বিচাৰি আছিলা, যদি কমন বিচাৰি আছা তেনেহ'লে তোমালোক সাৱধান। আৰু যিসকলে ভাবিছা যে মই চেপ্টাৰটো বুজি নাপালেও হ'ব, কেইটামান প্ৰশ্ন কৰি গ'লে মোৰ এই চেপ্টাৰটো কমপ্লিট হ'ব, ত' তোমালোকে বেয়া নাপাবা যে পৰীক্ষা তোমালোকৰ বেয়া হ'ব। আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট, বহুতো ছাত্ৰ-ছাত্ৰীয়ে ভুল কৰে যে MCQ প্ৰেক্টিচ কমকৈ কৰে। তুমি যিমানে MCQ প্ৰেক্টিচ কৰিবা, যিমান ভুল কৰিবা, সেইবিলাক ভুল তোমাৰ আৰু মেইন মেট্ৰিকত নহয়। তোমালোকে MCQ প্ৰেক্টিচৰ কাৰণে আমাৰ ফালৰ পৰা পাব্লিছ কৰা ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছৰ এই ই-বুক ছেটটো ল'ব পাৰা। মাত্ৰ 98 ৰুপিছত প্ৰথম 500জন ষ্টুডেণ্টেই পাব। হোৱাটছএপত মেছেজ কৰিলেই লগে লগে পাই যাব। আৰু আছামিছ আৰু ইংলিছ মিডিয়াম দুয়োটাৰে বাবে আছে। এই তিনিখনৰ তোমালোকে PDF ফৰ্মেটত পাবা। এতিয়া এটা ডাঙৰ ভুল যিটো কৰিলে অহা বছৰ বহুতেই ফেইল কৰিব, সেইটো হ'ল ৰাইটিং স্কিলত। তোমালোকে জনা যে ৰিপৰ্ট ৰাইটিং, ষ্টৰি ৰাইটিং, লেটাৰ ৰাইটিং আমি আগতে 4-5খন চাই গ'লে লিখি আহিব পাৰিছিলোঁ। কিন্তু অহা বছৰ কেইখনমান চাই গ'লে নহ'ব। এতিয়া নিজে বনাই লিখা প্ৰেক্টিচ কৰিব লাগিব। কাৰণ ছেম কুৱেশ্যন এতিয়াৰ পৰা প্ৰত্যেক বছৰে তোমালোকে এইটো ছেকশ্যনত নোপোৱা, মানে ৰাইটিং ছেকশ্যনত। এতিয়া শেষত এইটোৱে ক'ম যে গ্ৰামাৰত গুৰুত্ব দিয়া, নিজে ইংলিছ চেণ্টেঞ্চ, অসমীয়াৰ বা ছ'চিয়েল ছায়েন্সৰ চেণ্টেঞ্চ লিখাৰ প্ৰেক্টিচ কৰা, মানে এনচাৰ লিখাৰ প্ৰেক্টিচ কৰা। আৰু আমাৰ ই-বুক ল'বৰ বাবে এইটো নাম্বাৰত মেছেজ কৰিবা। লিমিটেড টাইম অফাৰ হয় আৰু এইটো আমাৰ ছেকেণ্ড এডিশ্যন হয়। ফাৰ্ষ্ট এডিশ্যন যোৱা বছৰ ছাত্ৰ-ছাত্ৰীসকলে পাইছিল আৰু তেওঁলোকে ই-বুকৰ নিচিনাই MCQ পাইছিল মেট্ৰিকত। চ' থেংক ইউ, কি